অতুলনীয় প্ৰাকৃতিক উভাৰে আৱৰা লক্ষ্য ভূমি আমাৰ এই তাৰকাপুৰী। কোৱাচোন বীৰগণ, কোৱাচোন তাৰকাৰ মংগল বাতৰি আছেনে কুশলে আমাৰ যত প্ৰজাগণ? হৈছে নেকি বীৰগণ, হৈছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিংবা মাৰি মৰক? বিৰাজ কৰিছে তাৰকাৰ চৌদিশে। দুখিত মই তোমাৰ বাণী শুনো যদি নিতে মই প্ৰজাৰ মংগল বাতৰি অন্তৰত লঘু মই অশেষ তৃপ্তি। বাৰু কোৱাচোন তোমাৰ হৈছে নেকি তাৰকা বিদ্ৰোহৰ সূচনা, নাইবা কোনো শত্ৰুৰ আগমন? তোমাৰ গৌদকে আদি কৰি মহা বীৰগন্তাকতে বৰ্তমান কোনে কৰিব পাৰে উপকাৰ এই যাদৱ নগৰে। তথাপিতো যদি কোনোজনে কৰে বিদ্ৰোহৰ সূচনা, পৰাজিত কৰি তাক সন্মুখমূৰত বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰি দেখিব শত্ৰু তাৰকা নগৰী। তথাপিতো যদি আহে কোনজন তাৰকাৰ সীমা নৌ পাওঁতে পথান্তন জবৰ ভ্ৰমণ। ধন্য বীৰগণ, ধন্য এই তাৰকা নগৰ তোমালোকৰ দৰে বীৰ লাভ কৰি। তোমালোকৰ বীৰগণ, তোমালোকৰ বীৰত্ব ব্যঞ্জক বাক্যত মই উৎসাহ লাভ কৰিছো। ফট মুখে মই তোমালোকক কৰিছো প্ৰশংসা। তথাপিতো বীৰগণ, তথাপিতো সতৰ্ক দৃষ্টি ৰাখিবা তোমালোকে এই দ্বাৰকাৰ চৌপাশে। মই দ্বাৰকাৰ বুকুত যাতে নঘটে কোনো অপায় অমংগল। তাৰ বাবে অলপো নহ'ব দ্বাৰকাৰ শান্তিৰ সন্মান ৰাখি মাতো। উত্তম, অতি উত্তম। বাৰু বীৰগণ, ব'লা যে আমি সকলোটি নিজ কৰ্তব্যত সমগ্ৰ হয়। তেন্তে ব'ল।